হেল্ল' ট্ৰেডাৰ, গুড মৰ্ণিং। মই এটা কথা কওঁ হা, ট্ৰেডিঙত বোলে 90% মানুহে লছ হয়, 10% মানুহে পইচা বনায়, ঠিক আছে। তো যোৱা এডিআৰি যিটো আমাৰ হৈ গ'ল, তাত গম পায় পষ্ট কিমান আছিল আৰু এপ্লাই কিমান আছিল। তাত যদি পাৰ্চেণ্টেজ চাব যায় নহয়, তাত 10%ও নোলাব। যিবিলাক এভৰি ইয়াৰত যিবিলাক CA কাৰণে যিবিলাকে প্ৰিপেয়াৰ কৰে সিহঁতৰ পাৰ্চেণ্টেজ চাবচোন, যিবিলাক UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰে সিহঁতৰ পাৰ্চেণ্টেজ চাবচোন। তো পাৰ্চেণ্টেজ ৱাইজ চাব গ'লে নহয় চব জেগাতে নিগেটিভে দেখা পাব। আমাক কষ্ট লাগিব, যিটো কাম এবছৰত নহয়, দুবছৰত নহয়, 3 বছৰত নহয়, এটা না এটা বছৰতো হ'ব। চব বস্তু এনেকুৱা, ট্ৰেডিঙতো এনেকুৱা। ট্ৰেডিঙত আপুনি এবছৰত যিটো কাম সম্পূৰ্ণ নহয়, 2 বছৰত নহয়, তুমি কণ্টিনিউৱাছলি কৰি যদি থকা নহয় 5 বছৰৰ পিছত হ'লেও তোমাৰ ছাকচেছ হ'বই হ'ব, এইটো মাষ্ট বি গেৰাণ্টিডেড আছে। কিন্তু যদি এবছৰ লছ খাই 2 বছৰ লছ খাই তুমি গিভ আপ কৰি দিয়া, তো অভিয়াছলি না তুমি সেই 90%ৰ ভিতৰতে আহিবা।